ৰাজ্যত এটা দশক শাসনত থকাৰ পিছত বিকশিত সুৰক্ষিত অসম গঢ়াৰ সংকল্প ভাৰতীয় জনতা পাৰ্টীৰ। সংকল্প বাস্তৱায়িত কৰাৰ বাবে ৰাইজৰ আশীষ বিচাৰিলে বিজেপি নেতৃত্বই। ঢেকিয়াজুলিৰ বৰচলাৰ পৰা আৰম্ভ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। চাকি জ্বলাই ৰাইজৰ ওচৰত সেৱা লৈ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিয়ে আৰম্ভ কৰিলে জন আশীৰ্বাদ যাত্ৰা। আজিৰ এটা জন আশীৰ্বাদ যাত্ৰা অহা 10 দিন ধৰি অসমত চলিব। ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে ৰাইজে বিজেপিক আশীৰ্বাদ কৰে। প্ৰথম পৰ্যায়ত 9 মাৰ্চলৈকে চলিব বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। শনিবাৰে প্ৰথম দিনা ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপৰা সমষ্টিক সামৰি লৈ জন আশীৰ্বাদ যাত্ৰাই। জন আশীৰ্বাদ যাত্ৰাৰ পূৰ্বে শনিবাৰে পুৱা ঢেকিয়াজুলিৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ত সেৱা লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছতেই নিজ বৰচলাত উপস্থিত হৈ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। নিজ বৰচলাত ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ বিজেপিৰ চৰকাৰ হলে অসমখনক সুৰক্ষিত কৰি অনিৰুদ্ধ গতিৰে লৈ যাম বুলি উল্লেখ কৰে। মই আপোনালোকৰ ওচৰত বিনম্ৰতাৰে অনুৰোধ কৰিম, ভাৰতীয় জনতা পাৰ্টীক আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ক। আমি অসমক বিকাশৰ বাটেৰে লৈ যাম, অনিৰুদ্ধ গতিৰে লৈ যাম। অসমক আমি সুৰক্ষিত কৰিম আৰু অসমখনক ভাৰতৰ ভিতৰতে আমি এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰিম। ইফালে ৰাইজক সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মা কোন তাৰ ব্যাখ্যা আগবঢ়ালে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2001 চনৰ পৰা অসমৰ ৰাজনীতিত, ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতিত এটি চিৰ পৰিচিত নাম, এক বলিষ্ঠ কণ্ঠ। আই অসমীক ভাৰতবৰ্ষৰ 5খন অন্যতম শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ এই যাত্ৰাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনক ৰাতি কৰি বিৰাম বিশ্ৰামহীনভাৱে সৰ্বস্তৰৰ জনগণৰ সমবিকাশ, সমমৰ্যাদা আৰু সমান ন্যায় প্ৰদান কৰিবৰ কাৰণে অহৰ্নিশে সন্মুখৰ পৰা আমাক নেতৃত্ব দিছে। প্ৰথম দিনা দীৰ্ঘ দূৰত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী, জ্যেষ্ঠ দলীয় নেতাই আগবঢ়াই লৈ যায় জন আশীৰ্বাদ যাত্ৰা। ভিডিঅ' জাৰ্নেলিষ্ট পৰশৰ সৈতে ৰূপজ্যোতি গোস্বামী আৰু ভাস্কৰ জ্যোতি ডেকা, QI365।